ৰজা ৰামসিংহৰ এজন ল'ৰা আৰু এজনী ছোৱালী আছিল। ছোৱালীজনী জন্মৰ পৰাই কুজা আছিল। সেইকাৰণে ৰজাই ল'ৰাতকৈ ছোৱালীজনীক কমকৈ মৰম কৰিছিল। মোৰ এনেকুৱা ভাৱ হৈছে এই কুজটো কেতিয়াও ভাল নহ'ব। হয় মহাৰাজ, মই বহুত বেদক দেখুৱালোঁ, কিন্তু সকলোৱে কয় যে ইয়াৰ কোনো চিকিৎসা নাই। গতিকে মোক এনেকুৱা ছোৱালী নালাগে যি পংগু হয়। কিন্তু মহাৰাজ, আমাৰেতো ছোৱালী ন, এতিয়া তাইক কি কৰিম? মোক ৰাজ্য চম্ভালিবৰ কাৰণে এজন ৰাজকুমাৰৰ দৰকাৰ। আমি এই কাৰোবাক দান কৰি দিম। কিন্তু সেই কুজা ছোৱালীজনীক কোনে কি কৰিব? তাইটোতো কোনো কামৰে নহয়। শুদ্ধ কৈছা, এই কোনেও নাৰাখে। আমি এক জংঘলত ক'ৰবাত এৰি দিম। ৰজাই ছোৱালীজনীক মাতিলে। মাজনী, তুমি আমাৰ লগত জংঘললৈ চিকাৰ কৰিবলৈ যাবা? হ'ব দেউতা, মই যাম। ঠিক আছে, অতি সোনকালে সাজু হৈ লোৱা। আজি তোমাকো চিকাৰলৈ লগত লৈ যাম। ঠিক আছে? ঠিক আছে দেউতা, মই এতিয়াই ওলাই আহিছোঁ। ৰজা আৰু ৰাজকুমাৰী দুয়ো ঘোঁৰাত উঠি জংঘলৰ ফালে অতিক্ৰম কৰিলে। ৰজাই ওচৰ জংঘলখন পাৰ কৰি বহুত দূৰৰ গভীৰ জংঘল এখনলৈ ৰাজকুমাৰীক লৈ গ'ল। দেউতা, আমিতো বহুত দূৰলৈ আহি পালোহি। মাজনী, আজি আমি বহুত দূৰৰ জংঘলত চিকাৰ কৰিম। জংঘল পোৱাৰ পাছত ৰজাই ৰাজকুমাৰীক ঘোঁৰাৰ পৰা নমাই দিলে। মই অলপ আগলৈ গৈ চাওঁগৈ। ক'ৰবাত কিবা চিকাৰ দেখা পালে মই তোমাক মাতি দিম। তেতিয়ালৈকে তুমি ইয়াতে বহি থাকা, ঠিক আছে? ঠিক আছে দেউতা, সোনকালে আহিলে ভাল হয়। ৰজাই নিজৰ ঘোঁৰাত উঠিল আৰু জংঘলৰ পৰা বাহিৰলৈ ওলাই আহি নিজৰ ৰাজপ্ৰসাদলৈ ঘূৰি আহিল। মই এই অমংগলীজনীক জংঘলত থৈ আহিলোঁ। এতিয়াৰ পৰা আমাৰ এজনেই ল'ৰা আৰু ডাঙৰ হৈ সি আমাৰ এই ৰাজ্য শাসন কৰিব। ঠিক কৰিলে আপুনি। এনেওতো তাই আমাৰ একো কামৰে নাছিলে। ব'লক, আপুনি ভাগৰি গৈছে চাগে, অলপমান জিৰণি লৈ লওক। এফালে ৰাজকুমাৰীয়ে ৰজাক অপেক্ষা কৰি জংঘলতে বহি থাকিল। অপেক্ষা কৰোঁতে কৰোঁতে ৰাতি হৈ গ'ল, কিন্তু ৰজা পুনৰ ঘূৰি নাহিল। ইমান দেৰি হৈছে, দেউতাৰ কোনো বিপদ হোৱা নাইতো? হে ভগৱান, দেউতা ভালে কুশলে আছেনে বাৰু? ক'ৰবাত কিবা বনৰীয়া জন্তুৱে তেওঁৰ ওপৰত আক্ৰমণ কৰা নাইতো? মই নিজে গৈ চাই অহাটোৱে ভাল হ'ব। ৰাজকুমাৰীয়ে জংঘলতে ইফালে সিফালে বিচাৰিবলৈ ধৰিলে। দেউতা, ক'ত আছা তুমি? ৰাজকুমাৰীয়ে বহুত চিঞৰিবলৈ ধৰিলে, কিন্তু তাই ৰজাক ক'তো দেখা নাপালে। তাই বহুত নিৰাশ হৈ গ'ল। হে ভগৱান, মোৰ দেউতা য'তে নাথাকক, তুমি তেওঁক ভালে কুশলে ৰাখা। ৰাজকুমাৰীয়ে গোটেই দিনটো অনাহাৰে আছিল আৰু ঘূৰি ঘূৰি ভাগৰি পৰিছিল, আৰু তাই গভীৰভাৱে টোপনি আহিছিল। সেইকাৰণে তাই এজোপা গছৰ তলত শুই পৰিল। পিছদিনা ৰাতিপুৱা হ'ল আৰু ৰাজকুমাৰী পুনৰবাৰ ভোক লাগিবলৈ ধৰিলে। হে ভগৱান, ক'ৰবাত কিবা ফল মূল এটা পোৱা হ'লে। মোৰ বহুত ভোক লাগিছে। ৰাজকুমাৰীয়ে খাদ্য বিচাৰি জংঘলৰ ভিতৰলৈ সোমাই গ'ল, য'ত তাই ফলৰ গছ এজোপা দেখিবলৈ পালে। ৰাজকুমাৰীয়ে সেই গছজোপাৰ পৰা ফল ছিঙিলে আৰু তেওঁ ভোক পৰিত্ৰাণ কৰিলে। গোটেই দিনটো জংঘলখনত ৰাজকুমাৰীয়ে ৰজাক বিচাৰি ফুৰিলে, কিন্তু তাই ৰজাক বিচাৰি নাপালে। ধাৰণা হৈছে মোৰ দেউতা আৰু ঘূৰি নাহিব নিশ্চয়। এতিয়া দেখিছোঁ মই এই জংঘলতে থাকিব লাগিব। ৰাজকুমাৰীয়ে জংঘলখনত থাকিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে জংঘলখনকে নিজৰ ঘৰ বুলি ভাবিবলৈ ধৰিলে, আৰু জংঘলখনতে সৰুকৈ এটা জুপুৰি বনাই ল'লে। তাতেই কিছুমান খোৱা বোৱাৰ বস্তু ৰাখিলে। এদিনাখন ৰাজকুমাৰীয়ে তাত এটা হৰিণ দেখা পালে, আৰু হৰিণটোক কোনোবাই বহুত কাঁড় মাৰিছিল। ৰাজকুমাৰীয়ে সেই হৰিণটোক উঠাই ল'লে আৰু তাই জুপুৰিটোৰ ভিতৰলৈ লৈ গ'ল। যেতিয়াই ৰাজকুমাৰীয়ে হৰিণটোক ঔষধ লগালে, আৰু তেতিয়াই হৰিণটোৱে এজন মানুহৰ ৰূপ ল'লে। তুমি কোননো মাজনী, আৰু এই জংঘলৰ মাজত কি কৰি আছা? মোৰ নাম ৰাজকুমাৰী হেমলতা। মই ৰজা ৰামসিংহৰ ছোৱালী। মই এই জংঘলতে বাস কৰোঁ। মই এজন যাদুকৰ হওঁ, আৰু মোক এগৰাকী ঋষিয়ে অভিশাপ দি হৰিণা বনাই দিছিলে। আজি তুমি মোৰ জীৱন ৰক্ষা কৰিলা। মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ, আৰু যেতিয়াই তোমাক মোৰ প্ৰয়োজন হয় মোক ক'বা, ঠিক আছে? মই সদায় তোমাক সহায় কৰি যাম। আজিৰে পৰা তুমি মোৰ ছোৱালীৰ দৰে, বুজিলা? ঠিক আছে বাবা, আপুনি বিচাৰিলে
মোৰ ঘৰতে থাকিব পাৰিব বাবা। তাৰ পাছত সেই যাদুকৰজনে ৰাজকুমাৰী হেমলতাৰ লগত থাকিবলৈ ল'লে। বাবা, মই খেলিবৰ কাৰণে কিছুমান পুতলা লাগে। যাদুকৰে ওপৰলৈ হাতখন উঠাই দিলে। তাৰ পাছত যাদুকৰজনৰ হাতত এটা সুন্দৰ পুতলা আহি গ'ল। এইটো লোৱা মাজনী। আপুনি বৰ ভাল বাবা। ৰাজকুমাৰীয়ে জংঘলখনত সেই যাদুকৰজনৰ লগত সুন্দৰকৈ দিন পাৰ কৰিলে। ইফালে ৰজা আৰু ৰাণীয়েও আনন্দত দিন কটাব ধৰিলে। ভালেই হ'ল সেই অমংগলীজনীৰ পৰা হাত সাৰিলোঁ। এতিয়া আমাৰ মাত্ৰ এজনেই ল'ৰা। ৰজা আৰু ৰাণীয়ে ৰাজকুমাৰৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ ধৰিলে, যাৰ বাবে ৰাজকুমাৰ বহুত বেয়া হ'বলৈ ধৰিলে। লাহে লাহে সময়বোৰ পাৰ হ'ল আৰু ৰাজকুমাৰো ডাঙৰ হৈ গ'ল আৰু তেওঁ ৰজাৰ কোনো কথাই শুনা নাছিল। ৰাজকুমাৰ, মোৰ লগত তুমি আহি এবাৰ সম্পূৰ্ণ ৰাজ্যখন চাই লোৱা। ভৱিষ্যতে তুমি হ'বা উঠি অহা ৰজা। কিন্তু মই ৰজা বনিব নিবিচাৰোঁ। মই এনেকৈ ঠিক আছোঁ। আপোনাৰ য'ত যাবলৈ আছে গৈ থাকক। ৰাজকুমাৰে ৰজাৰ লগত কেতিয়াও মুখামুখিকৈ কথা পতা নাছিল আৰু তেওঁক সন্মানো কৰা নাছিল। এবাৰ ৰাজ্যত শত্ৰুৱে আক্ৰমণ কৰিছিল। তেতিয়া ৰজাৰ ওচৰত সৈনিকৰ অভাৱ আছিল। ৰাজকুমাৰ, তুমিও মোৰ লগত যুদ্ধলৈ যাব লাগিব। মই ক'তো যুদ্ধ কৰিবলৈ নাযাওঁ। মই জীৱন দিব নিবিচাৰোঁ। আমাৰ লগত বহুত কম সৈনিক আছে আৰু শত্ৰুপক্ষত বহুত বেছি সৈনিক আছে, আৰু তুমি নোযোৱা যদি সিহঁতৰ লগত জিকিম কেনেকৈ? আৰে, যোনে মৰিব বিচাৰে সি গৈ মৰিলেই হ'ল। মই ক'লৈকো নাযাওঁ। ৰজাই অকলেই কিছু সৈনিকক লৈ নিজৰ ৰাজ্যখন বচাবলৈ ৰজাই আগবাঢ়ি গ'ল। যেতিয়া ৰাজকুমাৰী হেমলতাই কথাটো গম পালে যে তেওঁলোকৰ ৰাজ্য শত্ৰুৱে আক্ৰমণ কৰিছে, আৰু তেতিয়াই যাদুকৰজনক সহায় বিচাৰিলে। বাবা, আপুনিতো যাদুকৰ নহয় জানো? কি আপুনি আমাৰ ৰাজ্যখন শত্ৰুৰ পৰা বচাব পাৰিবনে বাবা? অঁ মাজনী, মই নিশ্চয় বচাম, ব'লা। যাদুকৰ আৰু ৰাজকুমাৰে দুয়োজন ৰজাৰ ওচৰলৈ আহিল। যাদুকৰে নিজৰ যাদুৰে শত্ৰুপক্ষৰ সৈনিকবিলাকক মাৰি পেলালে। আপুনি কোন আৰু আমাক কিয় সহায় কৰিছে? মহাৰাজ, মই এজন যাদুকৰ আৰু আপোনাৰ ছোৱালীয়ে মোৰ জীৱন ৰক্ষা কৰিছিল। আপোনাৰ ছোৱালীয়ে কোৱাৰ কাৰণে মই আপোনাক সহায় কৰিবলৈ আহিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোক ক্ষমা কৰি দিয়া মাজনী। মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। তোমাৰ এই কোজৰ কাৰণে মই তোমাক জংঘলত অকলে এৰি থৈ আহিলোঁ। মোক ক্ষমা কৰি দিয়া। কোনো কথা নাই দেউতা, মোৰ আপোনাৰ ওপৰত কোনো খং নাই। আপুনিতো মোৰ দেউতা হয়। হে যাদুকৰ, আপোনাৰ যাদুৰে মোৰ ছোৱালীজনী ঠিক কৰিব পাৰিব? নিশ্চয় মহাৰাজ, এতিয়াই কৰি দিছোঁ। যাদুকৰজনে নিজৰ যাদুৰে ৰাজকুমাৰীক ভাল কৰি দিলে। ৰজাই ৰাজকুমাৰীক লৈ পুনৰ ঘৰলৈ আহিল আৰু তেওঁ ৰাজ্যৰ ৰাজসিংহাসনত ৰাজকুমাৰী হেমলতাক বহুৱালে।